নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সবাই ভালে আছে। আমি সি টেটৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম। CDPৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা ষ্টাৰ্ট কৰিম। ইয়াক চেপ্টাৰ ৱাইজ ভগাই লোৱা হৈছে। তো ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো হ'ল কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং। ইয়াতে আমি শিকিম ডেভেলপমেণ্ট কি বস্তু, গ্ৰ'থ কি বস্তু, লগতে মেচুৰিটি এণ্ড লাৰ্ণিং, লগতে ডেভেলপমেণ্ট আৰু লাৰ্ণিঙৰ কি ৰিলেশ্যনশ্বিপ আছে। অতি সোনকালে সি টেটৰ নটিফিকেশ্যন ওলাব। আকৌ যি জুলাই বা আগষ্ট মাহত যি হ'বলগীয়া সি টেট আছে তাৰ নটিফিকেশ্যন অতি সোনকালে ওলাব। গতিকে দিছ ইজ দ্য কাৰেক্ট টাইম এণ্ড দিছ ইজ দ্য ৰাইট টাইম টু ষ্টাৰ্ট আৱাৰ প্ৰিপাৰেশ্যন। যদি এতিয়াৰ পৰাই আমি কনচেনট্ৰেশ্যন দিওঁ প্ৰিপাৰেশ্যন কৰাত, তেনেহ'লে আমাৰ কনচেপ্টবোৰ এতিয়াৰ পৰা ক্লিয়াৰ হ'ব। যোনসকলে সি টেট ক্লিয়াৰ কৰিছে জানুৱাৰীৰ সি টেট, তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু যিসকলে 2-1 নম্বৰৰ বাবেও ৰৈ গৈছে বা অলপ বেছি নম্বৰৰ কাৰণে ৰৈ গৈছে, তেখেতসকলে ভালকৈ প্ৰিপাৰেশ্যন কৰক আৰু ভালকৈ টেষ্ট কৰক নিজকে, কিমানখিনি আপোনাৰ কনচেপ্ট ক্লিয়াৰ হ'ল। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি চাই ল'ম গ্ৰ'থটো কি বস্তু। হোৱাট ইজ গ্ৰ'থ? গ্ৰ'থ চেঞ্জ ইন ৰেচপেক্ট টু ফিজিকেল গ্ৰ'থ, মেচুৰিটি এণ্ড আণ্ডাৰষ্টেণ্ডিং। গ্ৰ'থটো এনেকুৱা এটা বস্তু যাৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট দুয়োটা বস্তুৱে কিন্তু চেঞ্জেছ হয়। যদি আপুনি কয় গ্ৰ'থটো এনেকুৱা এটা চেঞ্জ যাক আমি দেখা পাওঁ নিজৰ চকুৰে, ফিজিকেল গ্ৰ'থ। আৰু গ্ৰ'থটো হ'ল কোৱান্টিটিভ। যেনেকৈ আমাৰ ওজন বাঢ়িছে, আমি ক'ব পাৰিম আমাৰ 2 কেজি ওজন বাঢ়িছে বা 2 চেণ্টিমিটাৰ হাইট বাঢ়িছে। তো গ্ৰ'থ ইজ কোৱান্টিটিভ। ভালকৈ মনত ৰাখিব, গ্ৰ'থ ইজ কোৱান্টিটিভ আৰু গ্ৰ'থ ইজ এ চেঞ্জ ইন ৰেচপেক্ট টু ফিজিকেল গ্ৰ'থ। আৰু এটা গ্ৰ'থ ইজ নট পাৰ্মানেণ্ট, ইটছ ফৰ লিমিটেড পিৰিয়ড টিল মেচিউৰিটি। আৰু এটা বস্তু ভালকৈ মনত ৰাখিব যে গ্ৰ'থ পাৰ্মানেণ্ট নহয়, কিয়নো এই এটা সময়ত যায় গ্ৰ'থটো ৰৈ যায়। যেনেকৈ এটা সময়ত যায় কি হ'ব, আমাৰ হাইট, আমাৰ উচ্চতা সি আৰু নাবাঢ়ে, সি ৰৈ যাব 18, 19, 20 বছৰ বয়সলৈ। এনে ছায়েন্সকৈ কোৱা মতে ছোৱালী 17 বছৰলৈ দীঘল হয় আৰু ল'ৰাই 18 বছৰলৈকে দীঘল হয়। তাই অলপ 1-2 বছৰ ইফাল সিফাল হয়, বাট এভাৰেজ হিচাপটো এনেকুৱা কৈছে। তো আমি কি ক'ব পাৰোঁ, গ্ৰ'থটো পাৰ্মানেণ্ট, এটা নিৰ্দিষ্ট সময়লৈকে গ্ৰ'থ হয়, তাৰপিছত ৰৈ যায়। যেনেকৈ আমাৰ মাছলছ, মাংসপেশীবোৰ সৰু থাকোঁতে মানে একদম মাংসপেশীবোৰ গমেই পোৱা নাযায়, লাহে লাহে ইয়াৰ গ্ৰ'থ হয়। কিন্তু এনেকুৱাতো নহয় গ্ৰ'থ হৈয়ে থাকে সদায় নাই, এটা লিমিটেড টাইমলৈ ইয়াৰ গ্ৰ'থ হয়। আৰু ইটছ নট ডাইৰেকশ্যনেল। আৰু গ্ৰ'থটো ডাইৰেকশ্যনেল নহয়, ইট ইজ আনডাইৰেকশ্যনেল। নেক্সট আছে ডেভেলপমেণ্ট। ডেভেলপমেণ্টটো অলপ ভালকৈ চাই ল'ব, ইয়াৰ কনচেপ্টটো অলপ বেছি গুৰুত্বপূৰ্ণ। ডেভেলপমেণ্ট ইজ এ প্ৰচেছ হুৱেৰ চেঞ্জেছ অকাৰ ইন অল ৰাউণ্ড অফ এন ইণ্ডিভিজুৱেল। তাৰমানে কৈছে ডেভেলপমেণ্টটো এনেকুৱা এটা চেঞ্জেছ হয় যি অলৰাউণ্ড হয়, যেনেকৈ ফিজিকেল, কগনিটিভ, ছ'চিয়েল, ইম'চনেল এণ্ড মৰেল। এই গোটেইখিনি চেঞ্জেছ ডেভেলপমেণ্টত আহে। ইভেন গ্ৰ'থটো ডেভেলপমেণ্টৰ ভিতৰত আহি যায়, কিন্তু ডেভেলপমেণ্ট গ্ৰ'থৰ ভিতৰত নহয়। আৰু টেম্পৰেৰী চেঞ্জেছ আৰ নট কনচিডাৰ এজ ডেভেলপমেণ্ট। আৰু এটা কথা মনত ৰাখিব, টেম্পৰেৰী যিবোৰ চেঞ্জেছ আহে, যেনেকৈ বেমাৰ হ'ল, কাৰণ বেমাৰ হোৱাৰ পিছত যিটো ডেভেলপমেণ্ট হ'ল, সেইটো কিন্তু কি হ'ব, ডেভেলপমেণ্টৰ ভিতৰত ইনক্লুড কৰা নহ'ব। সেইবোৰ টেম্পৰেৰী। যিবোৰ পাৰ্মানেণ্ট হয় সেইবোৰক আমি ইনক্লুড কৰিব পাৰোঁ। চেঞ্জেছ এপিয়াৰ্ছ ইন অৰ্ডাৰলি ৱেজ এণ্ড ৰিলেটিভলি পাৰ্মানেণ্ট ইন নেচাৰ। আৰু এটা বস্তু কয় ই অৰ্ডাৰলি ৱেত হয়। ছাপ'জ মই কৈ আছোঁ, কোনোবা এজনী শিশু আছে, তেওঁ আগতে সকলো যিমানবোৰ শিশু আছে চবেই কি কৰিব, আগতে থিয় হ'ব শিকিব, তাৰপিছতহে খোজকাঢ়িব পাৰিব। কিন্তু এনেকুৱাতো নহয়, কিছুমান শিশুৱে আগতে খোজকাঢ়িছে আৰু কিছুমান আগতে খোজকাঢ়িছে পিছত থিয় হ'ব শিকিছে। এনেকুৱাতো নহয়, চবেই আগতে থিয় হ'ব শিকিব, তাৰপিছত খোজকাঢ়া শিকিব। তো ইটছ এপিয়াৰ্ছ ইন অৰ্ডাৰলি ৱেজ এণ্ড ৰিলেটিভলি পাৰ্মানেণ্ট ইন নেচাৰ। যি হয় ই পাৰ্মানেণ্ট থাকে অলমষ্ট। ইট ইজ চেঞ্জ ফ্ৰম ডিপেণ্ডেঞ্চি টু অট'নমি। আৰু ডেভেলপমেণ্টটো কি হয়, চেঞ্জেছ, ই পৰিৱৰ্তন কৰাৰ পৰা হয় ডিপেণ্ডেঞ্চি। ডিপেণ্ডেঞ্চি মানে নিৰ্ভৰশীল, কাৰোবাৰ ওপৰত নিৰ্ভৰশীলৰ পৰা অট'নমি মানে আত্মনিৰ্ভৰশীল হৈ যায়। আগতে সৰু থাকোঁতে যেতিয়া শিশুবোৰ কি কৰে, বেলেগৰ হাতত ধৰি ধৰি খোজকাঢ়িব শিকে। কিন্তু যেতিয়া তাৰ ডেভেলপমেণ্ট লাহে লাহে হয়, সি কি হয়, বেলেগৰ হাত নধৰাকৈ খোজকাঢ়িব পাৰে। ইটছ ইনক্লুড গ্ৰ'থ, মেচুৰিটি এণ্ড লাৰ্ণিং। ডেভেলপমেণ্টত কি কি ইনক্লুড হৈ আছে, গ্ৰ'থ, মেচুৰিটি এণ্ড লাৰ্ণিং। এই তিনিওটা বস্তু ডেভেলপমেণ্টত সোমাই আছে, ইয়াতে কনফিউজ নহ'ব। আকৌ এবাৰ কৈ দিছোঁ, গ্ৰ'থ ইজ এ পাৰ্ট অফ ডেভেলপমেণ্ট, বাট ডেভেলপমেণ্ট ইজ নট এ পাৰ্ট অফ গ্ৰ'থ। ডেভেলপমেণ্ট ইজ বথ কোৱান্টিটিভ এণ্ড কোৱালিটিভ। যিহেতু আগতে কৈ দিছোঁ যে গ্ৰ'থটো ডেভেলপমেণ্টৰ পাৰ্ট হয়, তো গতিকে কোৱান্টিটিভ হ'বই, তাক আমি জুখিব পাৰিম। কিন্তু কোৱালিটিটিভ এজ ৱেল এজ কোৱালিটিটিভ।
গ্ৰ'থ কোৱালিটেটিভ নহয় কিন্তু ডেভেলপমেণ্ট কোৱালিটেটিভ হয় কিয়নো আপুনি আপোনাৰ ডেভেলপমেণ্ট হৈছে কি কগনিটিভ ডেভেলপমেণ্ট হৈছে আপোনাৰ জ্ঞান বাঢ়িছে আপোনাৰ বুদ্ধি বাঢ়িছে তেতিয়াতো আপুনিতো ক'ব নোৱাৰিব যে মোৰ 1 কেজি বুদ্ধি বাঢ়িছে ক'ব পাৰিব নেকি নাই নোৱাৰে বা আপুনি ক'ব পাৰিব নেকি মোৰ 2 চেণ্টিমিটাৰ জ্ঞান বাঢ়িছে নোৱাৰে তাক আমি হিচাপ মেজাৰ কৰিব নোৱাৰোঁ তাৰ হিচাপ আমি কৰিব নোৱাৰোঁ আৰু ডেভেলপমেণ্টটো কি হয় ইটছ ফ্ৰম ৱৰ্ম টু ডেথ তাৰমানে এই ভ্ৰূণৰ পৰা যেতিয়া মাকৰ গৰ্ভস্থলীত হয় তাৰ পৰা মৃত্যুলৈকে ডেভেলপমেণ্টটো হৈ থাকে তাৰপিছত আমি শিকিম এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং তাৰমানে লাৰ্ণিং আৰু ডেভেলপমেণ্টৰ মাজত যি ৰিলেশ্যন আছে হোৱাট ৰিলেশ্যন বিটুইন ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং চাওক প্ৰথমটো পইণ্ট আছে চাম বিলিভছ ডেট লাৰ্ণিং লিডছ টু ডেভেলপমেণ্ট হুৱেৰ চাম বিলিভছ ডেট ডেভেলপমেণ্ট লিডছ টু লাৰ্ণিং যেনেকৈ পিয়াজে কয় ডেভেলপমেণ্ট লিডছ টু লাৰ্ণিং এইটো পইণ্টটো মনত ৰাখিব পিয়াজৰ মতে ডেভেলপমেণ্ট লিডছ টু লাৰ্ণিং এইটো বহুতবাৰ MCQ আহে আহি পেলাই কয় একৰ্ডিং টু পিয়াজে তলত চাৰিটা অপশ্যন দি থাকিব কোনটো শুদ্ধ হয় তো এটা কথা মনত থাকিব ডেভেলপমেণ্ট লিডছ টু লাৰ্ণিং এতিয়া পইণ্টটো হওক কিছুমানে কয় যে লাৰ্ণিঙৰ পৰা ডেভেলপমেণ্ট হয় আৰু কিছুমানে কয় ডেভেলপমেণ্টৰ পৰা লাৰ্ণিং হয় কিন্তু ইনফেক্ট এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল তাৰমানে ডেভেলপমেণ্টৰ যোগেদি লাৰ্ণিং হয় য়েছ আৰু কি কৰে লাৰ্ণিং হ'লেও ডেভেলপমেণ্ট হয় তো আমি ক'ব পাৰোঁ যে ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং ইজ ইণ্টাৰডিপেণ্ডেণ্ট অন ইচ আদাৰ এটাই আনটাৰ ওপৰত নিৰ্ভৰশীল আৰু দুটাক কি কৰে কমপ্লিমেণ্ট কৰে হেল্প কৰে মানে গ' ফৰৱাৰ্ড তাৰপিছত লাৰ্ণিং কাৰিকুলাম ইজ প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ চিলড্ৰেন ডেভেলপমেণ্ট পেটাৰ্ণ আৰু এটা বস্তু এটা ইম্পৰ্টেণ্ট বস্তু যে যি কাৰিকুলাম তৈরি কৰা হয় চিলড্ৰেনৰ কাৰণে সেই কাৰ ওপৰত বেচিছ কৰে চিলড্ৰেনৰ ডেভেলপমেণ্টৰ ওপৰত ডেভেলপমেণ্ট পেটাৰ্ণৰ ওপৰত নিৰ্ভৰ কৰি চিলড্ৰেনৰ কাৰিকুলাম প্ৰিপেয়াৰ কৰা হয় এনেকুৱাতো নহয় যে কোনোবা চিলড্ৰেনৰ ডেভেলপমেণ্টটো কমকৈ হৈ আছে তাক আমি বহুত টাফ বস্তু দি দিছোঁ এনেকুৱা নহয় ডেভেলপমেণ্টৰ চিলড্ৰেনৰ যিমান ডেভেলপমেণ্ট হৈ আছে সেই পেটাৰ্ণৰ ওপৰত লক্ষ্য ৰাখি সেই শ্ৰেণীৰ কাৰিকুলাম তৈরি কৰা হয় তাতকৈ টানো দিয়া নহয় তাতকৈ সহজো দিয়া নহয় আৰু নেক্সট পইণ্টটো হ'ল নলেজ অফ ডেভেলপমেণ্ট পেটাৰ্ণ হেল্প টিচাৰ এণ্ড পেৰেণ্ট টু আণ্ডাৰষ্টেণ্ড দেয়াৰ চিলড্ৰেন লেভেল অফ লাৰ্ণিং আৰু এটা কি হয় এই ডেভেলপমেণ্টৰ যিটো পেটাৰ্ণ তাৰ নলেজ টিচাৰক আৰু পেৰেণ্টছক মা দেউতাকক খুব সহায় কৰে কিহত সহায় কৰে যে তেখেতৰ ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়ে কিমান লেভেল অফ লাৰ্ণিং কিমান টান বস্তু বা কিমান সহজ বস্তু কিমান সৰল বস্তু শিকিব পাৰিব বা এবজৰ্ব কৰিব পাৰিব সেইটো টিচাৰ আৰু গাৰ্জেনক হেল্প কৰে এই ডেভেলপমেণ্ট পেটাৰ্ণৰ নলেজে আৰু তাৰ সহায়ত কি কৰা হয় সেই হিচাপত আমি সিহঁতক ইনপুট দিওঁ আৰ্লি ডেভেলপমেণ্ট ইজ ভেৰি ক্ৰুচিয়েল ফৰ ফাৰ্ডাৰ ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং আৰু এটা বস্তু ইম্পৰ্টেণ্ট আৰ্লি ডেভেলপমেণ্ট মানে ক'ৰ কথা কৈছে এতিয়া বাচ্চা যেতিয়া সৰু থাকে শিশু সৰু থাকে তাৰ আৰ্লি চাইল্ডহুডত যি ডেভেলপমেণ্ট হয় সি বহুত ক্ৰুচিয়েল হয় আৰু কিছুমানেতো কয় যে অলমষ্ট 90% ব্ৰেইনৰ ডেভেলপমেণ্ট কেতিয়া হয় 5 বছৰ বয়সৰ ভিতৰত অলমষ্ট 90% ব্ৰেইনৰ ডেভেলপমেণ্ট হৈ যায় তো আমি ক'ব পাৰোঁ যে আৰ্লি বয়সত যি ডেভেলপমেণ্ট হয় এইটো বহুত ক্ৰুচিয়েল হয় সেই ডেভেলপমেণ্টৰ ফাৰ্ডাৰত মানে পিছলৈ যায় বহুত কামত দিয়ে লাৰ্ণিঙৰ কাৰণে তাৰপিছত লাৰ্ণিং শুড নট বি বেছড অন ৰিৱাৰ্ড বিকজ অফ দ্য ইফেক্ট অফ দ্য ৰিৱাৰ্ড অন লাৰ্ণিং ইজ টেম্পৰেৰী য়েছ এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় কিয়নো আমি কি কৰোঁ কেতিয়াবা শিশুবোৰক আমি ৰিৱাৰ্ড দিওঁ কিবা এটা দিওঁ যে তুমি এনেকৈ পঢ়িলে তোমাক এইটো উপহাৰ দিম এইটো গিফ্ট দিম কিন্তু এয়া নহয় এয়া ভুল প্ৰথা এনেকৈ কৰিলে কি হ'ব ষ্টুডেণ্টজনে কি মানে ৰিৱাৰ্ডৰ ওপৰত লোভ কৰি পঢ়িব আৰু তেনেকুৱা ধৰণৰ পঢ়া কি হয় টেম্পৰেৰী হয় তেনেকুৱা ধৰণৰ শিকনটো টেম্পৰেৰী হয় সেই শিকনত কাম নহ'ব সেইকণত বেছি সময় নাথাকে ৰেডাৰ দেন কি হ'ব লাগে চিলড্ৰেন শুড বি সেল্ফ মটিভেটেড ইন দেয়াৰ লাৰ্ণিং জাষ্ট লাৰ্ণিং ষ্টে ৰিলেটিভলি লংগাৰ অৰ পাৰ্মানেণ্ট চিলড্ৰেনক কি কৰিব লাগিব সেল্ফ মটিভেশ্যন কৰিব লাগিব শিকনৰ কাৰণে লাৰ্ণিঙৰ কাৰণে আৰু যি কি কৰিব ৰিলেটিভলি লংগাৰ পিৰিয়ডৰ কাৰণে থাকে আৰু নাইবা পাৰ্মানেণ্ট কিছুমান পাৰ্মানেণ্ট থাকি যায় আৰু নাইবা বহুত লংগাৰলৈ থাকে কিন্তু ৰিৱাৰ্ড বেছ টিচিং বা লাৰ্ণিং ই বহুত কম সময়ৰ কাৰণে থাকে টেম্পৰেৰী হয় তো মনত ৰাখিব ৰিৱাৰ্ড বেছ লাৰ্ণিং ইজ টেম্পৰেৰী আৰু সেল্ফ মটিভেটেড লাৰ্ণিং ইজ ৰিলেটিভলি লংগাৰ অৰ পাৰ্মানেণ্ট এই দুটা পইণ্ট মনত ৰাখিব নেক্সট লাৰ্ণিং ইজ অলছ' ইনফ্লুয়েঞ্চ বাই ছ'চিয়েল এণ্ড কালচাৰেল কণ্টেক্সট য়েছ আৰু লাৰ্ণিংটো ক'ৰ ওপৰত ইনফ্লুয়েঞ্চ হয় ছ'চিয়েল এণ্ড কালচাৰেল কণ্টেক্সটৰ ওপৰত বহুত এটা ইনফ্লুয়েঞ্চ কৰে চিলড্ৰেনৰ কালচাৰটো কেনেকুৱা চিলড্ৰেনৰ ছ'চিয়েল ছ'চাইটিটো কেনেকুৱা তাৰ ওপৰত ইনফ্লুয়েঞ্চ কৰে লেংগুৱেজ ডেভেলপমেণ্ট অকৰ বিকজ অফ ইণ্ট্ৰডাকশ্যন উইথ ছ'চাইটি য়েছ আৰু ছ'চাইটিৰ লগত ইণ্ট্ৰডাকশ্যন কৰিলে কথা বতৰা পাতিলে নিজৰ ৱৰ্ড এক্সচেঞ্জ কৰাৰ ফলত
চিলড্ৰেনৰ লেংগুৱেজ ডেভেলপমেণ্ট হয়। চিলড্ৰেন লাৰ্ণ এক্টিভলি, দে আৰ নট পেছিভ এণ্টাইটি। আৰু মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, চিলড্ৰেন যেতিয়া সৰু থাকে, বাচ্চা চিলড্ৰেন সৰুকৈ কয়, এই চিলড্ৰেনবোৰ বহুত এক্টিভ হয়, সিহঁতে পেছিভ নহয়, বহুত এক্টিভ হয়। আৰু ইহঁতৰ লগত আমি লগে ভাগে মিলি পেলাই একেলগে ইহঁতৰ লগত কাম কৰিব লাগিব, যাৰ ফলত কি হ'ব, ইহঁত মানে লাৰ্ণিংটো বহুত ভাল হ'ব, একুইজিশ্যনটো বহুত ভাল হ'ব। আৰু ইহঁতক এনেই লেকচাৰ মাৰি থাকিলে নহ'ব। সিহঁতে এনেকুৱা পেছিভ এণ্টিটি নহয় যে সিহঁতক বহাই পেলাই লেকচাৰ মাৰি থাকিলোঁ। সিহঁতৰ লগত এক্সচেঞ্জ হ'ব লাগিব, গোটেই বস্তু আদান প্ৰদান হ'ব লাগিব, আৰু চাইল্ড চেণ্ট্ৰিক। নেক্সট আমি পঢ়িম টাইপছ অফ ডেভেলপমেণ্ট। ডেভেলপমেণ্টৰ প্ৰকাৰ কি কি? ইয়াক মেইনলি ফিজিকেল ডেভেলপমেণ্ট, কগনিটিভ ডেভেলপমেণ্ট, ছ'চিয়েল ডেভেলপমেণ্ট, মৰেল ডেভেলপমেণ্ট, ইম'চনেল ডেভেলপমেণ্ট এণ্ড লেংগুৱেজ ডেভেলপমেণ্ট। ফিজিকেল ডেভেলপমেণ্ট কোনবোৰ কোৱা হয়? গ্ৰছ মটৰ স্কিল, ফাইন মটৰ স্কিল এণ্ড চেঞ্চ মটৰ স্কিল। গ্ৰছ মটৰ স্কিল বুলি ক'লে আমাৰ যিবোৰ সৰু সৰু অংগ প্ৰত্যংগ আছে, যিবোৰ যেনেকৈ আঙুলি, ফিংগাৰ, এনেকুৱা। ফাইন মটৰ স্কিল, মাছল, লেগছ। চেঞ্চ মটৰ স্কিল, আমাৰ যি চেঞ্চিটিভ অৰ্গান আছে, যেনেকৈ আমি স্মেল ল'ব পৰা, যিটো মানে কিবা এটা চেণ্ট বা গোন্ধ কোনটো, তাক ল'ব পৰা, বা কোনো টাচ কৰি পেলাই এক্সপিৰিয়েঞ্চ কৰা, সেইটো ফিজিকেল ডেভেলপমেণ্ট আহি যায়। কগনিটিভ ডেভেলপমেণ্ট থিংকিং, পাৰচেপশ্যন, ৰিজনিং এণ্ড লেংগুৱেজো কগনিটিভত আহে। বাট লেংগুৱেজ ডেভেলপমেণ্টটো আমি এক্সট্ৰাকৈ পঢ়িছোঁ, গতিকে ইয়াতে লেংগুৱেজ নক'লে হ'ব। ছ'চিয়েল ডেভেলপমেণ্ট, ইণ্টাৰেকশ্যন উইথ আদাৰ্ছ, মানে ছ'চিয়েলি শিশুজন বা চিলড্ৰেনজন কিমান মানে ডেভেলপ কৰিছে, বেলেগৰ লগত চলিব পাৰিছে নে নাই, ছ'চিয়েলি এক্টিভ হৈছে নে নাই। তাৰপিছত মৰেল ডেভেলপমেণ্ট আহে, কেৰেক্টাৰটো কেনেকুৱা হৈছে, এটিটিউড এণ্ড বিহেভিয়াৰ। ইম'চনেল ডেভেলপমেণ্ট, পাৰ্চনেল আইডেণ্টিটি, চেল্ফ ইষ্টিম, এটা পাৰ্চনেল আইডেণ্টিটি ক্ৰিয়েট কৰিব বিচাৰে। তাৰপিছত ইম'চনেলি ষ্টেবল আছে না আনষ্টেবল আছে, মানে ক'ত বহিলে কোনটো ছিটুৱেশ্যনত কি ৰিয়েকশ্যন দিব লাগে, ক'ত কান্দিব লাগে, ক'ত হাঁহিব লাগে, ক'ত মনে থাকিব লাগে, তাক ইম'চনেল ডেভেলপমেণ্ট বুলি কোৱা হয়। তাৰপিছত আহে লেংগুৱেজ ডেভেলপমেণ্ট, যি লেংগুৱেজ লাৰ্ণিঙৰ যি একুইজিশ্যন ৱে, তাক লেংগুৱেজ ডেভেলপমেণ্ট। এতিয়া আমি এবাৰ গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ মানে ৰিলেশ্যনটো পঢ়িলোঁ, ডেভেলপমেণ্ট এণ্ড ইটছ লাৰ্ণিঙৰ ৰিলেশ্যন পঢ়িলোঁ, গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ ডিফাৰেঞ্চটো পঢ়িলোঁ, তেনেহ'লে গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ কনচেপ্টটো আমাৰ ক্লিয়াৰ হৈ যাব। তো ব'লক, গ্ৰ'থ ইজ কোৱান্টিটিভ, অলৰেডি কৈ দিয়া হৈছে, গ্ৰ'থ ইজ কোৱান্টিটিভ, যাক জুখিব পাৰি, যেনেকৈ হাইট এণ্ড ৱেট। আৰু ডেভেলপমেণ্ট ইজ কোৱালিটেটিভ ইন নেচাৰ। ডেভেলপমেণ্টটো কোৱালিটি ডেভেলপমেণ্ট হয়, ইন নেচাৰ হয়। গ্ৰ'থ ইজ লিমিটেড টু হাইট এণ্ড ৱেট। লিমিটেড টু হাইট মানে গ্ৰ'থটো লিমিটেড হয়, যেনেকৈ হাইট আৰু ৱেট, এটা সময়লৈ বৃদ্ধি হয়, তাৰপিছত আৰু নহয়। ঠিক তেনেকৈ ডেভেলপমেণ্ট ৰিফাৰ্ছ টু অল ৰেছপেক্ট, ফিজিকেল, কগনিটিভ, লেংগুৱেজ, ইম'চনেল এণ্ড ছ'চিয়েল। ডেভেলপমেণ্ট অলৰাউণ্ড হয়। গ্ৰ'থ ষ্টপছ এট চাৰ্টেন পিৰিয়ড অফ লাইফ, এটা নিৰ্দিষ্ট সময়ত যায় গ্ৰ'থটো ৰৈ যায়। ডেভেলপমেণ্ট ইজ কণ্টিনিউৱাছ টিল ডেথ, কিন্তু ডেভেলপমেণ্ট মৃত্যুলৈ কণ্টিনিউ হৈ থাকে। গ্ৰ'থ কেন বি মেজাৰ্ড, গ্ৰ'থক মানে জুখিব পাৰি। এণ্ড ডেভেলপ কেন অনলি এছেছ, ডেভেলপমেণ্টক মেজাৰ কৰিব নোৱাৰি, এছেছ কৰিব পাৰি, তাক আমি এক্সপিৰিয়েঞ্চ বা লক্ষ্য কৰিব পাৰি যে ডেভেলপমেণ্ট হৈ আছে, বাট ইয়াক আমি কিমান ডেভেলপ হৈছে তাক জুখিব নোৱাৰিম। নেক্সট আছে ষ্টেজ অফ ডেভেলপমেণ্ট, ওৱান অফ দি ইম্পৰ্টেণ্ট ছেকশ্যন অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। ইয়াৰ ষ্টেজেছ কি কি? প্ৰিনেটেল পিৰিয়ড, যাক বাচ্চা পৃথিৱীত জন্ম হোৱাৰ আগত যি পিৰিয়ড থাকে, তাক প্ৰিনেটেল পিৰিয়ড বুলি কোৱা হয়। তাৰপিছত ইনফেঞ্চি, ফ্ৰম বাৰ্থ টু 2 year, যাক চেঞ্চ বেছ বুলি কোৱা হয়। তাৰপিছত আৰ্লি চাইল্ডহুড 2 to 6 year, যাক টয় এজ বুলি কোৱা হয়। তাৰপিছত লেটাৰ চাইল্ডহুড 6 to 12 year, যাক ট্ৰাবলজম এজ বুলিও কোৱা হয়। তাৰপিছত এডোলেচেঞ্চ, যাক 13 to 19 year, যাক আইডেণ্টিটি ক্ৰাইচিছ বুলিও কোৱা হয়। এইকেইটা মনত ৰাখিব, টয় এজ কাক কয়, আৰ্লি চাইল্ডহুডক কয়, ট্ৰাবলজম এজ, লেটাৰ চাইল্ডহুড, আইডেণ্টিটি ক্ৰাইচিছ, এডোলেচেঞ্চ। তো এইকেইটা মনত ৰাখিব। নেক্সট আমি চাম ডেভেলপমেণ্ট ইন আৰ্লি চাইল্ডহুড। আৰ্লি চাইল্ডহুডত কেনেকুৱাকৈ ডেভেলপমেণ্ট হয়, তাৰ কেৰেক্টাৰিষ্টিক্স কি, তাৰ বিষয়ে অকণমান জানি ল'ম। লাইক টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি, এই আৰ্লি চাইল্ডহুডত 2 পৰা 6 বছৰৰ যি শিশু থাকে, চিলড্ৰেন থাকে, সিহঁতে নিজে নিজে কামবোৰ কৰিব বিচাৰি ভাল পায়, বেলেগৰ হেল্প নোলোৱাকৈ কৰি ভাল পায়। অলপ এগ্ৰেছিভ থাকে, ডিছঅবিডিয়েঞ্চ থাকে, কথা শুনিব নোৱাৰে, এণ্টাগনিষ্ট বিহেভিয়াৰ থাকে। লগতে দে আৰ চেল্ফ চেণ্ট্ৰিক এট দিছ এজ। আৰু এটা বহুত ডাঙৰ পইণ্ট, ইম্পৰ্টেণ্ট পইণ্ট, যে আৰ্লি চাইল্ডহুডত
শিশুবোৰে কি কৰে সেলফ সেন্ট্ৰিক থাকে সিহঁতে কাৰো কথা মানে নিজে যি ইচ্ছা সেই নিজৰ ইচ্ছামতে চব কাম কৰিব বিচাৰে স্পেণ্ড লটছ অফ টাইম উইথ টয়জ আৰু টয়জৰ লগত যিবোৰ মানে খেলনা বস্তুবোৰ আছে সেই খেলনা বস্তুৰ লগত বেছি সময় স্পেণ্ড কৰি ভাল পায় সেইকাৰণে সেই এজটোক টয় এজ বুলিও কোৱা হয় তাৰপিছত আমি চাম প্ৰি স্কুল এজ আৰু প্লে স্কুল এজ আৰু এইটো প্ৰি স্কুল বা প্লে স্কুল একে কথা সেই এজৰ পিৰিয়ড সেইটো সময়ত প্ৰি স্কুল বা প্লে স্কুলত ষ্টুডেণ্টক দিয়া হয় আৰু অসমত তাক অংগনবাদী চৰকাৰী স্কুল আছে তাক অংগনবাদীত তাক দিয়া হয় তাৰপিছত আমি চাম ডেভেলপমেণ্ট ইন লেটাৰ চাইল্ডহুডত কি ডেভেলপমেণ্ট হয় তাৰ কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হয় কেৰেক্টাৰিষ্টিকবোৰ আমি চাম ইয়াক ট্ৰাবলজম এজ বুলি কোৱা হয় কিয়নো এইটো সময়ত ল'ৰা ছোৱালীবিলাক বহুত ফাইট অভাৰ স্মল থিং মানে এই সৰু সৰু কথাত কি কৰে মানে কাজিয়া কৰি ভাল পায় ফাইট কৰে একশ্যন কৰে আৰু এইটো এলিমেণ্টাৰী স্কুলৰ এজ হয় এইটো সময়ত LP স্কুল যি লোকেল প্ৰাইমাৰী স্কুলত যায় ক্লাছ 1 to 4 বা 5লৈ থাকে সেই শিক্ষা তাৰ পৰা গ্ৰহণ কৰে আৰু ইয়াতে গেং এজ বুলি কোৱা হয় মানে গেং এজ বুলি কোৱা হয় কিয়নো সেইটো সময়ত ফ্ৰেণ্ডশ্বিপটো বেছি হয় আৰু ইয়াতে একেলগে ঘূৰি ফুৰি বেছি ভাল পায় চিক একচেপ্টেঞ্চ ফ্ৰম পীৰ মানে সহপাঠী সহবন্ধু ফ্ৰেণ্ডছ ক্লাছমেট তাক পীৰ বুলি কোৱা হয় আৰু এই মানে লগৰ ফ্ৰেণ্ডছবোৰৰ লগত ইয়াতে থাকি ভাল পায় এক গেং এজ বুলি কোৱা হয় লগতে ছিগনিফিকেণ্ট এজ ইন ডেভেলপমেণ্ট প্ৰচেছ আৰু লেটাৰ চাইল্ডহুডৰ যি পিৰিয়ড আছে সেই পিৰিয়ডটোত এটা ছিগনিফিকেণ্ট ডেভেলপমেণ্ট হয় বহুত ভাল ডেভেলপমেণ্ট হয় এইটো টাইমত ৰেপিড ডেভেলপমেণ্ট হয় লগতে ফৰ্ম ফ্ৰেণ্ডশ্বিপ ফৰ লেটাৰ লাইফ আৰু এইটো বয়সত সিহঁতে ফ্ৰেণ্ডশ্বিপ কৰে যি বহুত পিছলৈ এইটো সময়ত ফ্ৰেণ্ডশ্বিপবোৰ বহুত দেৰিলৈ থাকে তাৰপিছত আমি চাম ডেভেলপমেণ্ট ইন এডলেচনত কেনেকুৱা ডেভেলপমেণ্ট হয় যিকেইটা ডেভেলপমেণ্টৰ মানে পিৰিয়ড আছে গোটেইকেইটাৰ ভিতৰত আটাইতকৈ ক্ৰিটিকেল পিৰিয়ড ডেভেলপমেণ্ট ইন এডলেচন পিৰিয়ডটোক কোৱা হয় মষ্ট ক্ৰিটিকেল পিৰিয়ড কিয়নো ইয়াতে মেনি ছ'চিয়েল বায়'লজিকেল পাৰ্চনেল চেঞ্জেছ অকাৰ ডিউৰিং দিছ এজ ছ'চিয়েল এইটো পিৰিয়ডত এটা আইডেণ্টিটি এটা ভাল স্থান ছ'চাইটিত এষ্টাব্লিছ কৰিব খোজে নিজৰ আইডেণ্টিটি এষ্টাব্লিছ কৰিব খোজে বায়'লজিকেল চেঞ্জ হয় বা হিউমেন বডিৰ যি চেঞ্জ আছে সেই চেঞ্জ হয় এডলেচন পিৰিয়ডত মেল এজ ৱেল এজ ফিমেল ইহঁতে ছেক্সুৱেল কেপাবিলিটি একুৱেৰ কৰে লগতে পাৰ্চনেল চেঞ্জেছ হয় নিজৰ পাৰ্চনেলিটিৰ ওপৰত চেঞ্জ হয় আৰু ইম'শ্যনেল ইনষ্টেবিলিটি হয় এজ ষ্টেজ অফ ইম'শ্যনেল ৰিভলিউশ্যন যি মানে শিশুবোৰৰ যি ইম'শ্যন থাকে সেই এজত ইম'শ্যনৰ চেঞ্জেছ হয় ক'ত কেনেকৈ ইম'শ্যনছ দেখাব লাগে বা ইম'শ্যনেলি সিহঁতে অলপ আনকণ্ট্ৰল থাকে বুলি কয় কিছুমান কিতাপত আছে যে এইটো এজত ইম'শ্যনেলি আনকণ্ট্ৰল হয় অলপ বেছি ইম'শ্যনেল হৈ যায় কিবা কোনোবা গালি দিলে বেছি অলপ হেডেক লয় বেছি টেনশ্যনত আহি যায় কিবা বস্তুক লৈ বহুত গভীৰভাৱে চিন্তা কৰে লগতে ট্ৰানজিশ্যনেল এজ বুলি কোৱা হয় থেংক ইউ গাইজ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি হেল্পফুল হৈছে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব এণ্ড মোৰ চেনেলটো যদি আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লগতে যদি আপোনাৰ কোনোবা চিনাকি চিটেটৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেখেতসকলক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কোনোবা টপিকৰ ওপৰত আপোনাৰ নিৰ্দিষ্ট টপিকত ভিডিঅ' লাগে কমেণ্ট কৰি জনাব মই সেই টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম থেংক ইউ গাইজ